নমস্কাৰ মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ এটা খুব ইম্পৰ্টেন্ট ইনফৰমেশন মই বিশেষকৈ মহিলাসকলৰ বাবে বা সকলোৰে বাবে দিবলৈ গৈ আছো যদিহে আপোনালোকৰ কোনোবা গৰ্ভৱতী অৱস্থাত যিকোনো ডক্টৰৰ ওচৰলৈ গৈছে দন্ত চিকিৎসক নাইবা আপোনাৰ চকু বিশেষজ্ঞ আপোনাৰ যিকোনো ডক্টৰৰ ওচৰত যদি আপোনাৰ যিকোনো প্ৰবলেমৰ কাৰণে আপুনি গৈছে তেতিয়াহলে আপুনি যদি গৰ্ভৱতী অৱস্থাত আছে আপুনি যদি প্ৰেগনেন্ট হয় তেতিয়া হলে প্ৰথমে গৈ ডক্টৰজনক তেও প্ৰশ্ন সুধাৰ আগতেই লাগিলে আপুনি কব বা তেও যেতিয়া আপোনাক সুধি থাকিব আপোনাৰ কি প্ৰবলেম হৈছে গোটেইখিনি জনাৰ পাছত হলেও আপুনি ডক্টৰজনক তেও মেডিসিন প্ৰেসক্ৰাইব কৰাৰ আগতে বা বিশেষকৈ দন্ত চিকিৎসকৰ ওচৰত আহিলে কি হয় খুব বিষ হয় তেতিয়াই পেশেন্ট আহে নহলে খুব পাইৰিয়াৰ প্ৰবলেম হয় দাঁতৰ আলু ফুলি উঠে তেজ পুচুলাই এনেকুৱা বিভিন্ন ধৰণৰ প্ৰবলেম হয় খুব বিষায় তেতিয়াহে সাধাৰণতে মই মোৰ দন্ত ৰিলেটেড কৈছো আপোনালোকক ডেন্টিষ্ট ৰিলেটেড কৈছো দন্ত চিকিৎসকৰ ওচৰলৈ নৰমালি আমাৰ কি হয় দাঁত এটা বিষ হলে নাইবা দাঁতৰ আলুৰ কিবা প্ৰবলেম হলে বহুত বেছি প্ৰবলেম হলেহে আমি আহো তো তেনে ক্ষেত্ৰত কি হয় এক্সৰে কৰাটো খুবেই ম্যান্ডেটৰি হৈ পৰে তো আপোনাৰ দাঁত এটাত যদি বিষ হৈছে তেতিয়াহলে আটাইতকৈ প্ৰথমে ডক্টৰে আপোনাক ক'ব ওকে আপোনাৰ এক্সৰে এখন কৰি চাই লওক কিবা ইনফেকশন আছে নেকি তাৰ পাছতে আপোনাক মই মেডিসিন দিম তেতিয়া কিন্তু এক্সৰে কৰাটো আপোনাৰ বেবিৰ কাৰণে ভাল নহয় আপনাৰ প্ৰেগনেন্সি অৱস্থাত যিমান পাৰি এক্সৰে সিটি স্ক্যান এমআৰআই ব্লাড এভয়েড কৰিব লাগে তেতিয়া আপোনাৰ বেবিৰ কাৰণে লগতে আপোনাৰ স্বাস্থ্যৰ কাৰণেও খুবেই বেছি ভাল তো কি হয় বহুত পেশেন্টে লাজতে নকয় বা কবলৈ পাহৰি যায় কেতিয়াবা ডক্টৰৰ ওচৰতো বহুত ভিৰ থাকে আমি কি হয় ইমান প্ৰতিজন পেশেন্টকে যিমান পাৰো কুধু কিন্তু কেতিয়াবা বাইচান্স থাকিও যাব পাৰে তো সেই কাৰণে প্ৰতিগৰাকী লেডিজক প্ৰত্যেকগৰাকী গৰ্ভাৱস্থাত থকা মহিলাক মই এটো জনাও যে তেও যাতে আগতেই ডক্টৰজনক অৱগত কৰে যে মই প্ৰেগনেন্ট হয় বা মই গৰ্ভাৱস্থাত আছো মোৰ ইমান মাহ চলি আছে এই কথাকেইটা যাতে কৈ দিয়ে আৰু সেই অনুসৰি যাতে আপোনাক মেডিকেশ্যন দিব পাৰে তেতিয়া সুবিধা হয় আৰু এক্সৰে নকৰাকৈ যাতে কেনেকৈ আমি দাঁতটো কি ট্ৰিটমেন্ট কৰিব পাৰো সেইখিনি বা আপোনাৰ কি হয় দাঁতৰ আলুৰ যেতিয়া প্ৰবলেম থাকে তেতিয়াহলে দাঁতখিনি ক্লিনিং কৰা হয় তাৰ পিছত মাউথ ওয়াশ দিয়া হয় তাৰ পিছত আপোনাৰ অইনমেন্ট মুখৰ ভিতৰত আলুত লগাবৰ কাৰণে মলম দিয়া হয় মলমটোত আপুনি একো নহয় বুলি নাভাবিব আপোনাৰ প্ৰেগনেন্সিৰ কাৰণে মলমটো কিন্তু ভাল নহয় সেই কাৰণে আপুনি যিমান পাৰে আপোনাৰ যদি কিবা প্ৰবলেম আছে আগৰ পৰাই যদি আপোনাৰ দাঁতৰ বিষ হৈ থাকে দাঁত বিষাই থাকে দাঁতৰ আলু ফুলি থাকে কিবা যদি ডেন্টাল ৰিলেটেড প্ৰবলেম আছে তেতিয়াহলে আপুনি যদি প্ল্যানিং কৰিছে আপোনাৰ প্ৰেগনেন্সিৰ কাৰণে তো তাৰ আগতে যাতে আপুনি ট্ৰিটমেন্ট কৰাই লয় ইয়াকে আপোনালোকক জনাব বিচাৰিলো হেকত যদি আপোনালোকৰ আৰু কিবা কনফিউজন আছে আৰু কিবা যদি জানিব বিচাৰে কমেন্ট সেকশনত কমেন্ট কৰি দিব নাইবা অনলাইন যোগেও কনসালটেশন কৰিব পাৰে আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে তেতিয়াহলে কমেন্ট কৰিব পাৰে আৰামছে আৰু কন্টাক্ট কৰিব পাৰে তো আজিলৈ আহিছো আকৌ লগ পাম এটা নতুন ভিডিঅত এটা নতুন টপিকৰ সৈতে তেতিয়ালৈকে সুস্থ থাকক সবল থাকক ধন্যবাদ